হয়, আজি আমি অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সকলোৰে আশা যে ভগৱান যি ৰামচন্দ্ৰৰ 550 বছৰীয়া যি এটা আবদ্ধ কৰি ৰাখিছিল দুষ্কৃতিকাৰীয়ে তাৰ পৰা মুক্ত হ'ল আৰু আমিও আনন্দিত যে আজি 550 বছৰীয়া যি আন্দোলন সি সমাপ্তি ঘটিছে আৰু এটা ভব্য মন্দিৰ অযোধ্যাত আমি দেখিবলৈ পাম। কিয়নো ইয়াৰ আগতেও আমি যেতিয়া গৈছিলোঁ ৰামলীলাক তাতে ৰখা হৈছিল টেণ্টত, এতিয়া এটা অতি সুন্দৰ গোটেই বিশ্বই চাবলগীয়া এটা মন্দিৰ নিৰ্মাণ কৰিছে। আমি আমাৰ চৰকাৰলৈ ধন্যবাদ জনাইছোঁ আৰু এটা অতি সুব্যৱস্থা কৰিছে, স্পেচিয়েল আস্থা ট্ৰেইনৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ জৰিয়তে আমি ভক্তসকলে যায় অতি কম খৰচতে খাৱন পিয়ন শোৱন সকলো ব্যৱস্থা তেওঁলোকে কৰিছে। গতিকে আমি খুব সুন্দৰভাৱে এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আশা ৰাখিছোঁ অতি সুন্দৰভাৱে ভগৱানৰ দৰ্শন আমি লাভ কৰিম আৰু ভগৱানৰ আশীৰ্বাদৰ জৰিয়তে যি সনাতনী সংস্কৃতি সদায় আগুৱাই যাব তাৰে আশাৰে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। হয়, আজি অযোধ্যালৈ যাম, এই তৃতীয়বাৰৰ কাৰণে হ'ব। 1992 চনত গৈছিলোঁ, 6 ডিচেম্বৰ আছিল তেতিয়া আমি তাতে আছিলোঁ আৰু তাৰপিছত সুদীৰ্ঘ দিনৰ অন্তত 2019 চনত আকৌ আমি গৈছিলোঁ অজয় দা এনেকৈ আমি গোটেইকেইজনে বিদ্যাভাৰতীৰ পৰা গৈছিলোঁ আৰু খুব সুন্দৰ আছিল আৰু তাৰে পথাৰে কৰজু ঘাট বা হনুমানগিৰি মন্দিৰ গোটেইখিনি দশৰথ মহল গোটেইবোৰ আমি চাইছিলোঁ, খুব সুন্দৰ লাগিছিল। আজি পুনৰ এই আস্থা ট্ৰেইনৰ যোগেদি আমি যাবলৈ ওলাইছোঁ, খুব ভাল লাগিব। গতিকে সকলোকে অভিনন্দন জনাইছোঁ। 1300 মানুহ একেলগে যাম আৰু সকলো আমি ৰাম ভক্ত, গতিকে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নমস্কাৰ, আজি আমি সকলোৱে অযোধ্যালৈ যাব ওলাইছোঁ। আমাৰ ৰামলাল্লাৰ য'ত প্ৰতিষ্ঠা তাত আমি দৰ্শনাৰ্থীসকলে ওলাইছোঁ। আজি সকলোৰে সৌভাগ্য যে আজি আমি লগ ধৰিব পাম, ৰাম মন্দিৰ দৰ্শন কৰিব পাৰিম। গতিকে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।